দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত চিনেমাৰ কাইদাৰে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিখাৰ ভাগত একাংশ উত্তেজিত লোকে খেদি আটক কৰিছে এজন লোকক বিলাসী বেলেনো বাহনত অহা চুৰক খেদি ইতিমধ্যে আৰু কি আটক কৰিছে কি হৈছিল প্ৰকৃততে ৰূপহী ঘাটত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিখাৰ ৰূপহী ঘাটৰ মুৰিপুথি ঘাইটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গৰু চুৰি কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা যি দৃশ্যাংশ দেখিলে আপুনিও আচৰিত হৈ পৰিব এখন বেলেনো বাহনেৰে গৰু চুৰি কৰিবলৈ আহোঁতেই বাহনখন দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পাছতেই আৰক্ষীয়ে আটক কৰিছে গৰু চুৰি বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই আটক কৰিছে স্থানীয় ৰাইজে উত্তেজিত ৰাইজে ভাঙি পেলাইছে গৰু চুৰি অনা বাহনখন চোৰাং গৰু কঢ়িয়াই লৈ গৈ থকা অৱস্থাতেই খুন্দিয়াই বিদ্যুতৰ খুঁটাত আমি দৃশ্যাংশ আছে পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম AS01FS 0389 নম্বৰৰ বেলেনো বাহনখনেৰে কঢ়িয়াই আনিছিল 6টাকৈ গৰু দুৰ্ঘটনাত পতিত হোৱা বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে গৰুসহ এজনক আৰু ধৃত গৰু চোৰটোৰ নাম নুৰ মহম্মদ বুলি জানিব পৰা গৈছে নুৰ মহম্মদৰ ঘৰ বৰামালিৰ ঘটনাস্থলত ইতিমধ্যে ৰূপহী আৰু কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে কি হৈছিল প্ৰকৃততে নিখাৰ ভাগত ৰূপহী হাতত এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাম আৰু এইদৰেই বিলাসী বাহনত গৰু চুৰি কৰিবলৈ অহা চুৰক এবাৰ এসেকা দিছে স্থানীয় ৰাইজে দৃশ্যাংশটো চাওক আমি মুহূৰ্তত দৃশ্যাংশ ৰখাইছো কি পৰিৱেশৰ সৃষ্টি হৈছে নিখাৰ ভাগত দৃশ্যাংশটো আপুনি লক্ষ্য কৰক এবাৰ বিলাসী বাহনত গৰু চুৰি কৰিবলৈ আহিছিল তাৰ পাছত দুৰ্ঘটনাত পতিত হোৱা পাছতেই স্থানীয় ৰাইজ এইদৰে ওলাই আহিছে মন্তব্য আছে সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য শুনাইছো আমি চকত বহি আছো পটকে লাইনটো গুচি গ'ল লগে লগে ফোন এটা গৈছে যে ইয়াত গাড়ী এক্সিডেণ্ট হৈছে কাৰেণ্টৰ পোষ্টত গাড়ী এখনে খুন্দা মাৰি পোষ্টটো ভাঙি পৰিছে গাড়ীৰ ওপৰত আমি দৌৰাদৌৰিকে আহিছো আহাৰ পিছত দেখা পালো বেলুনো গাড়ী এখনৰ ওপৰত কাৰেণ্টৰ পোষ্টটো পৰি আছে গাড়ীৰ ভিতৰত গৰু আছে 6টা ইয়াৰ পৰা নামি ড্ৰাইভাৰটো দৌৰি যোৱাত ৰাইজে কৰায়ত্ব কৰিছে কৰায়ত্ব কৰাৰ পিছত লগে লগে মই কাৱৈমাৰী আৰক্ষী পহৰা চকীলৈ হিমাংগী বৰা বাইদেউলৈ ফোন কৰিলো যে এনেকুৱা গাড়ী এখন ধৰা পৰিছে গৰু গাড়ী তে আপুনি সোনকালে আহক তাৰপিছত তেখেতে ক'লে যে চুৰটো ধৰা পৰিছে নেকি যে ধৰা পৰিছে চুৰটো অলপ ছেভ কৰক আমি গৈ আছো তে মই লগে লগে কেইজনমান ব্যক্তি ইয়াৰ স্থানীয় ব্যক্তি আছে তেখেতসকলৰ সহায় ললো সবেই মিলি মানুহজনক নি ঘৰৰ ভিতৰত আবদ্ধ কৰিলে আৰু তাৰপিছত বাকী ৰাইজে মিলি গৰুখিনি গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে চাৰিওটা ভৰি একদম কুচাই বান্ধি পেলাই গাড়ীৰ ভিতৰত বেলুনো গাড়ীৰ ভিতৰত 6টা মানে গৰু আছে চুৰটো মানে ড্ৰাইভিং লাইচেন্সটো আমি চেক কৰিলো চেক কৰোঁতে পালো যে তাৰ নামটো নুৰ মহম্মদ দেউতাৰ নাম হেলাল উদ্দিন ঘৰ বৰমাবিল তেওঁক সুধিছিলো আৰু কোন আছে কোনোবা আনোৱাৰুল বুলি এজনৰ নাম কৈছে বাকীখিনি কোৱা নাই আৰু আমিও মানে ৰাইজৰ যাতে অলপ অসুবিধা নহওক বা চুৰটোক ধৰিলে বাই চান্স কিবা আক্ৰমণ কৰিবৰ কাৰণে আমি বেছি ওচৰত থকা নাই তাক আবদ্ধ কৰি ৰাখিছো গৰুখিনি এইফালে কাটপাৰ ফালৰ পৰা আনিছে বুলি কৈছে মানে তেওঁলোক কৈ আছে শ্বিলঙৰ ফালে লৈ যাব বুলি কৈছিলে আমি
কি